আচলতে বিহালীত আপুনি বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে। বিগত সময়ত আচলতে জিঞ্জিয়াত যি অনুষ্ঠিত হৈছিল যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিলে। অনুৰূপধৰণে আজিও ইয়াত দেখা পোৱা গৈছে যথেষ্ট সংখ্যক লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কি ক'ব আচলতে মূল উদ্দেশ্যটো কি এই যি বিনামূলীয়া যি কেম্প আই কেম্প আপুনি যি কৰিছে মূল উদ্দেশ্যটো কি? চাওক, মূল উদ্দেশ্য মানে কি, মই এজন সমাজকৰ্মী আৰু মোৰ যিহেতু এটা NGO আছে, মই NGO হেল্থত কাম কৰোঁ, এডুকেশ্যনত কাম কৰোঁ, চাইল্ড ৱেলফেয়াৰত কাম কৰোঁ, বহুত জেগাত আমি কাম কৰি আহি আছোঁ। যোৱা আপোনালোকে আছিলে যোৱা 8 মাৰ্চত আমি এটা জিঞ্জিয়াত অনুষ্ঠান এটা কৰিছিলোঁ, বিনামূলীয়া আমাৰ চিকিৎসা শিবিৰ এটা চকুৰ। আৰু যিহেতু আমাৰ অসমত বিখ্যাত আছে আমাৰ শংকৰদেৱ নেত্ৰালয়, তেওঁলোকৰ লগত যোগাযোগ কৰি যিহেতু যোৱাবাৰো আহিছিলে, এইবাৰো তেওঁলোকে আহিছে। আৰু যিসকল আহিছে তেওঁলোকক গোটেইখিনি বিনামূলীয়া হ'ব, বিনামূলীয়া চিকিৎসা হ'ব। কাৰোবাৰ যদি চকু কেটেৰাক্ট যদি ধৰা পৰে, আমাৰ আৰু NGO মিনৰ পৰা মিলি তেওঁলোকক গুৱাহাটী লৈ গৈ গুৱাহাটীত ৰখা মেলা, খোৱা, অপাৰেশ্যন কৰা, লেন্স লগোৱালৈকে গোটেইখিনি NGOটো আৰু আমি নেত্ৰালয় মিলি আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াতো আমি দেখিছোঁ ইয়াত লাহে লাহে মানুহৰ আহা সমাগমটো বাঢ়ি আহি আছে। আৰু ভাল লাগিছে যে মানুহখিনি, আমাৰ যিখিনি ৰাইজ আছে, আমাৰ বিমাৰী পঞ্চায়তত বা আমাৰ যিখিনি অঞ্চল আছে, তেওঁলোকে অকণমান স্বাস্থ্যৰ প্ৰতি অলপমান মানে জাগ্ৰত। যিহেতু আমি এবাৰ যোৱা দুদিন আমি এনাউন্স কৰিছোঁ, এনাউন্স কৰাৰ লগে লগে চকুৰ লৈ পেলাই আমি যিহেতু কৰিছোঁ, মানুহখিনি আহিছে, ৰাইজ আহিছে। আৰু এতিয়া ডক্টৰসকলেও আমাৰ চেকআপ কৰি আছে। যিসকলক লেন্স লগাব লগা হয় তেওঁলোকক আমি শ্বৰ্ট লিষ্ট কৰি গুৱাহাটীলৈ পঠাম, আৰু যাৰ লেন্স লগাব লগা নহয় আমাৰ তেজপুৰ নেত্ৰালয় আছে, তালৈ তেওঁলোকক ৰেফাৰ কৰা হৈছে। আৰু যিহেতু ইয়াত আমাৰ লোকেল যিখিনি আমাৰ বিমাৰী ল'ৰা, আমাৰ যি যুৱ ল'ৰা আছে, তেওঁলোকক মই দায়িত্ব দিছিলোঁ কাক মাতি পেলাই আমাৰ উদঘাটন কৰিব পাৰে। তেওঁলোকে এজন বিশিষ্ট ব্যক্তি, এজন দাদা এজন আছিলে, দেৱদা বুলি কয়, তেওঁক মাতি পেলাই আমি আজি উদঘাটনটো কৰালোঁ। বাকী আমাৰ আহিব, মই নিমন্ত্ৰণ দিয়া হৈছিলে আমাৰ মাননীয় অসীম দাস ডাঙৰীয়া, আমাৰ জিলা সভাপতি, তেওঁ আজি আহিব, মণ্ডল মিটিং এখন আছে, তেওঁৰ পৰা আহি পেলাই ইয়ালৈ আহিব। আমাৰ এনেকৈ আগবাঢ়ি গৈ আছোঁ, এতিয়া চাওঁ কি হয়। পৰৱৰ্তী সময়ত আকৌ কোৱা হ'ব নেকি? নিশ্চয় নিশ্চয়, মই এইটো আৰম্ভ কৰিছোঁ যে কৰি গৈয়ে থাকিম, কাৰণ এইটো মোৰ ৰখি দিয়া নহয়। যিহেতু মই সমাজকৰ্মী, মই আগতে ক'লোঁ মই ৰাইজৰ কাৰণে আছোঁ, ৰাইজৰ কাৰণে থাকিম। আৰু এনেকুৱা যদি আগন্তুক যদি মই সুযোগ পাই থাকোঁ বা মই নিজেও ল'ব চেষ্টা কৰিম এনেকুৱা এটা সুযোগ যে ৰাইজৰ কাৰণে ওলাই আহিব পৰা। মই আগন্তুক দ্য লাইটিং লেম্প ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে, আৰু আপুনি আজি ইয়াত আহি উপস্থিত হৈছে, কেনেকুৱা দেখিছে? নাই, এইটো এটা বহুত প্ৰশংসনীয় কাৰ্যসূচী তেওঁলোকে লৈছে, দ্য লাইটিং লেম্প ফাউণ্ডেশ্যনে। আৰু শংকৰদেৱ নেত্ৰালয়ৰ যিটো তেওঁলোকৰ এটা ফ্ৰী স্ক্ৰিনিং, তেওঁলোকৰ আই চেকআপ কেম্প তেওঁলোকে কৰি আছে বিভিন্ন জেগাত। আৰু তেওঁলোকে আজি দ্য লাইটিং লেম্প ফাউণ্ডেশ্যনে তেওঁলোকৰ উদ্যোগত আহি পেলাই ইয়াত এই কাৰ্যসূচীসমূহ ইয়াত অনুষ্ঠিত হৈছে। ইয়াৰ আগতো কেইদিনমান আগতে জিঞ্জিয়াতো একেধৰণৰ চকু চিকিৎসা শিবিৰ, বিনামূলীয়া চকু চিকিৎসা শিবিৰ হৈ গৈছে। সেইটো এটা কথা দেখিলোঁ মই ইয়াত আহি পেলাই, যে ইয়াত আমাৰ যিসকল লোক আছে, সেইসকল লোক আমি দেখিলোঁ যে ইয়াৰ পৰা তেওঁলোক ইমান ভিতৰৰ জেগাৰ পৰা গৈ চাৰিআলি বা বিভিন্ন তেজপুৰ বা গুৱাহাটীত গৈ মেলি চকুৰ বা এইবিলাক দেখুৱাবলৈ যিটো অসুবিধা পায়, তাৰ বিনিময়ত তেওঁলোকে আজি ইয়াত বিনামূলীয়াকৈ ঘৰৰ ওচৰতে যিটো বিনামূলীয়াকৈ সুবিধাটো পাইছে ইয়াত আহিয়েই। আৰু এটা কথা দেখিলোঁ যে আমি চাবচোন, আমি সকলোৱে আমাৰ দেহৰ অন্যান্য বিকাৰ হ'লে আমি তাত গুৰুত্ব দিওঁ, কিন্তু সাধাৰণতে আমি চকু, ছাল, চুলি, দাঁত এইবিলাকৰ ক্ষেত্ৰত আমি ইমান সচেতন নহয়। আমি সাধাৰণতে এইবোৰ বিষয়ে আমি ইমান গুৰুত্ব নিদিওঁ, কিন্তু সেয়াও গুৰুত্ব দিব লাগে। এতিয়া আমি ইয়াত তেওঁলোকে অগোচৰে তেওঁলোকৰ চকুত কিমান বেমাৰ হৈ আছিলে, সেইখিনি ইয়াত আজি বহুতৰে ধৰা পৰিছে। গতিকে এটা বহুত কল্যাণমুখী এটা কাৰ্যসূচী, আৰু কাৰ্যসূচীখিনি ধুনীয়াকৈ ৰূপায়ণ হোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু আমাৰ চিৰঞ্জীৱ পাঠক ডাঙৰীয়া, তেখেতৰ উদ্যোগত এইখিনি হোৱাৰ কাৰণে তেখেতকো ধন্যবাদ জনাইছোঁ। বা ধুনীয়া এটা কাৰ্যসূচী লৈছে, আগলৈও তেওঁ যাতে এনেকুৱা জনকল্যাণমূলক কাৰ্যসূচী তেওঁ লৈ যায়, এইখিনিকে মই আশা কৰিলোঁ। আৰু ৰাইজ উপকৃত হওক। আৰু
এদিনীয়া আই কেন্দ্ৰীয় অনুষ্ঠিত আছে আৰু কি ক'ব আচলতে আপোনালোকৰ উদ্দেশ্য বিমুৰীয়া গাঁও পঞ্চায়ত তথা লাইটেনিং দ্য লেম্প NGOৰ সহযোগত আৰু শ্ৰী শংকৰদেৱ নেত্ৰালয় টেকনিকেল কলাবৰেশ্যনত আজি আমি ইয়াতে এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে, যাতে প্ৰতিৰোধমূলক অন্ধতাত ভুগি থকা লোকসকলে উপযুক্ত চিকিৎসা পাব পাৰে। আৰু আমাৰ এই সেৱাসমূহ দুখীয়া তথা আণ্ডাৰ প্ৰিভিলেজ মানুহৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া হ'ব। এই শিবিৰটিৰ জৰিয়তে যিসকলক ছানিযুক্ত ৰোগৰ অপাৰেশ্যন বা অস্ত্ৰোপচাৰৰ কাৰণে চিনাক্তকৰণ কৰা হ'ব, সেইসকল ৰোগীক আমি ইয়াৰ পৰা বিনামূলীয়াভাৱে লৈ যাম তাত আৰু বিনামূলীয়াভাৱে অস্ত্ৰোপচাৰ কৰি তেখেতসকলক 2 ৰাতি ৰাখি তেখেতসকলৰ পুষ্টপ কৰাই আকৌ ইয়াতে আমি থ'ব আহিম। আৰু এই শংকৰদেৱ নেত্ৰালয় এইটো আজিৰ প্ৰচেষ্টা নহয়, 1994 চনৰ পৰাই শংকৰদেৱ নেত্ৰালয় এই কমিউনিটি ছাৰ্ভিচ কৰি আহিছে। আজি আমি খুবেই আনন্দিত যে আমাৰ ছাৰ্ভিচ আজি আপাৰ আছামলৈকেও আহিছে আৰু মই সকলো বিমাৰী গাঁও পঞ্চায়তৰ লোকক অনুৰোধ জনাওঁ যেন আগতেও আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়ায়।